नमस्कार प्रिय बंधु बान्धवीসকল আপোনালোকক স্বাগতম জানাইছো এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত এডিআৰই গ্ৰেড 3 15 ছেপ্টেম্বৰত হ'বলগীয়া পৰীক্ষাৰ বাবে more than 60+ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নবোৰ ভালদৰে বুজি পাব। গতিকে পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 1, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অসমৰ প্ৰথম মহিলা IAS কোন আছিল? উত্তৰটো মনত ৰাখিব, পাৰুল দাস। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আহি থাকে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে এটা কপি ল'ব আৰু কপিত প্ৰশ্ন আৰু উত্তৰসমূহ লিখি যাব, তেতিয়াহ'লে আপোনাৰ এই প্ৰশ্নবোৰ মনত থাকিব। এইবাৰ আহিছোঁ প্ৰশ্ন নম্বৰ 2 লৈ। প্ৰশ্ন নম্বৰ 2, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো মনত ৰাখিব, কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। কুৱেশ্যন নম্বৰ 3, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো মনত ৰাখিব, বসন্ত দাস। বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো মনত ৰাখিব, নলিনী বালা দেৱী। নলিনী বালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। কুৱেশ্যন নম্বৰ 5, অসমত সৈনিক স্কুল কোন ঠাইত আছে? অসমত সৈনিক স্কুল কোন ঠাইত আছে? উত্তৰটো মনত ৰাখিব, গোৱালপাৰা জিলাত। কুৱেশ্যন নম্বৰ 6, অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে? অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে? উত্তৰটো মনত ৰাখিব, নামৰূপ আৰু বঙাইগাঁৱত আছে। কুৱেশ্যন নম্বৰ 7, অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? উত্তৰটো মনত ৰাখিব, নামৰূপত আছে। কুৱেশ্যন নম্বৰ 8, বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? উত্তৰটো মনত ৰাখিব, পূবেৰুৰ। পূবেৰুৰ। কুৱেশ্যন নম্বৰ 9, অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰ মনত ৰাখিব, ভাইটি। কুৱেশ্যন নম্বৰ 10, অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? উত্তৰটো মনত ৰাখিব, বোকাজানত। বোকাজানত চিমেণ্ট কাৰখানা আছে। কুৱেশ্যন নম্বৰ 11, অসমত কাগজ কল কোন ঠাইত আছে? উত্তৰ মনত ৰাখিব, জাগিৰত আৰু 5 গ্ৰাম। কুৱেশ্যন নম্বৰ 12, অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত? উত্তৰটো মনত ৰাখিব, শিলঘাট। কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? উত্তৰটো মনত ৰাখিব, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 14, অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে? অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে? উত্তৰটো মনত ৰাখিব, চাবুৱাত আছে। কুৱেশ্যন নম্বৰ 15, অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰটো মনত ৰাখিব, এশিঙীয়া গড়ৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 16, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰটো মনত ৰাখা, পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 17, অসমৰ প্ৰথম কথাছবিখনৰ নাম কি আছিল? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, অসমৰ প্ৰথম কথাছবিখনৰ নাম কি আছিল? উত্তৰটো মনত ৰাখিব, জয়মতী। জয়মতী। কুৱেশ্যন নম্বৰ 18, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? উত্তৰটো মনত ৰাখিব, পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন নম্বৰ 19, অসমৰ সংগীত সূৰ্য কোন আছিল? অসমৰ সংগীত সূৰ্য কোন আছিল? উত্তৰটো মনত ৰাখিব, ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 20, অসমৰ উপন্যাস সম্ৰাট কোন আছিল? অসমৰ উপন্যাস সম্ৰাট কোন আছিল? উত্তৰটো মনত ৰাখিব, ৰজনীকান্ত
লক্ষ্মীকান্ত বৰদলৈ কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21 অসমৰ প্ৰথম চিনেমা ষ্টুডিঅ' ক'ত আৰু নাম কি আছিল মনত ৰাখিব গুৱাহাটী কাহিলীপাৰাত আছিল আৰু ষ্টুডিঅ'টোৰ নাম জ্যোতি চিত্ৰবন প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ছাবস্ক্ৰাইব বেলটো ক্লিক কৰি থ'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 22 অসমৰ প্ৰথমজন স্নাতক আৰু ICS বিষয়াজনৰ নাম কি আছিল উত্তৰটো মনত ৰাখিব আনন্দৰাম বৰুৱা কুৱেশ্যন নম্বৰ 23 অসমৰ প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল উত্তৰটো মনত ৰাখিব নগাঁৱত অনুষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 24 প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায় প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায় উত্তৰটো মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালা প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰশ্নবোৰ ইজি যেন লাগিলেও এনেকুৱা ধৰণৰ প্ৰশ্নবোৰেহে পৰীক্ষাত আহে কাৰণ পৰীক্ষাত প্ৰশ্নবোৰ ইজিয়ে থাকে অপশ্যন কেইটাহে অলপ ক্ৰিটিকেল কৰি দিয়ে সেইকাৰণে আমাৰ প্ৰশ্নবোৰ হাৰ্ড যেন দেখা পাওঁ পৰীক্ষাত গতিকে আপোনালোকে সহজ প্ৰশ্নবোৰ ভালদৰে মনত ৰাখিব যাতে পৰীক্ষাত ভালদৰে আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰসমূহ কৰিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 25 অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি উত্তৰটো মনত ৰাখিব আইদেউ সন্দিকৈ কুৱেশ্যন নম্বৰ 26 অসমত কাঁহ পিতলৰ শিল্প কোন ঠাইত আছে উত্তৰ মনত ৰাখিব সৰ্থেবাৰী কুৱেশ্যন নম্বৰ 27 অসমৰ জাতীয় নৃত্য কি উত্তৰটো মনত ৰাখিব বিহু নৃত্য কুৱেশ্যন নম্বৰ 28 অসমৰ জাতীয় উৎসৱ কি উত্তৰটো মনত ৰাখিব বিহু কুৱেশ্যন নম্বৰ 29 অসমৰ জাতীয় গছ কি উত্তৰ মনত ৰাখিব হলং গছ কুৱেশ্যন নম্বৰ 30 অসমৰ জাতীয় ফুল কি উত্তৰ মনত ৰাখিব কপৌ ফুল কুৱেশ্যন নম্বৰ 31 অসমৰ জাতীয় পক্ষী কি উত্তৰটো মনত ৰাখিব দেওহা প্ৰিয় বন্ধু বান্ধৱীসকল অসমৰ জাতীয় নৃত্য কি অসমৰ জাতীয় উৎসৱ কি অসমৰ জাতীয় গছ কি অসমৰ জাতীয় ফুল কি অসমৰ জাতীয় পক্ষী কি অসমৰ জাতীয় ফল কি এইবোৰ প্ৰশ্নৰ পৰা এটা না এটা প্ৰশ্ন পৰীক্ষাত আহিবই গতিকে মনত ৰাখিব এই প্ৰশ্নবোৰ কুৱেশ্যন নম্বৰ 32 অসমৰ জাতীয় জন্তু কি মনত ৰাখিব এশিঙীয়া গড় কুৱেশ্যন নম্বৰ 33 অসমৰ জাতীয় সংগীত কি উত্তৰটো মনত ৰাখিব অ মোৰ আপোনাৰ দেশ কুৱেশ্যন নম্বৰ 34 অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ ৰচকজনৰ নাম কি অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ ৰচকজনৰ নাম কি উত্তৰটো মনত ৰাখিব ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কুৱেশ্যন নম্বৰ 35 অসমৰ ৰাজ্যিক ভাষা কি উত্তৰ মনত ৰাখিব অসমীয়া ভাষা কুৱেশ্যন নম্বৰ 36 অসমত পাট মুগাৰ শিল্প কোন ঠাইত আছে উত্তৰ মনত ৰাখিব শুৱালকুছিত পাট মুগাৰ শিল্প আছে কুৱেশ্যন নম্বৰ 37 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল উত্তৰটো মনত ৰাখিব ডক্টৰ মামণি ৰয়ছম গোস্বামী 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 38 অসমৰ জাতীয় ফল কি মনত ৰাখিব কাজি নেমু অসমৰ জাতীয় ফল হয় কুৱেশ্যন নম্বৰ 39 অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন উত্তৰটো মনত ৰাখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কুৱেশ্যন নম্বৰ 40 অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন উত্তৰটো মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি জনা যায় কুৱেশ্যন নম্বৰ 41 খনিত কৰি নাটকখনৰ লেখক কোন মনত ৰাখিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 42 অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন উত্তৰটো মনত ৰাখিব ভট্টদেৱ কুৱেশ্যন নম্বৰ 43 অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল উত্তৰটো মনত ৰাখিব নাথান ব্ৰাউন কুৱেশ্যন নম্বৰ 44
প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰটো মনত ৰাখিবা দৈনিক বাতৰি কোৱেশ্চন নম্বৰ 45 অসমৰ বৃহত্তম বৃক্ষডালৰ নাম কি উত্তৰটো মনত ৰাখিবা হলং কোৱেশ্চন নম্বৰ 46 সোণাই ৰূপাই অভয়াৰণ্যখন কত অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্যখন কত অৱস্থিত উত্তৰটো মনত ৰাখিবা শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্য আছে কোৱেশ্চন নম্বৰ 47 পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল উত্তৰটো মনত ৰাখিবা 1987 চনত কোৱেশ্চন নম্বৰ 48 মানাক ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল উত্তৰটো মনত ৰাখিবা 1990 চনত কোৱেশ্চন নম্বৰ 49 নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন কত অৱস্থিত উত্তৰ মনত ৰাখিবা শোণিতপুৰ জিলা কোৱেশ্চন নম্বৰ 50 অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন উত্তৰটো মনত ৰাখিবা মানাক ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন নম্বৰ 51 প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল উত্তৰ মনত ৰাখিবা আইড সন্দিকৈ কোৱেশ্চন নম্বৰ 52 প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন উত্তৰ মনত ৰাখিবা বাবুল বাৰ্মিজ প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন উত্তৰ মনত ৰাখিবা বাবুল বাৰ্মিজ কোৱেশ্চন নম্বৰ 53 এছিয়ান গেমছত অংশগ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন উত্তৰটো মনত ৰাখিবা বিদ্যুৎ গোস্বামী কোৱেশ্চন নম্বৰ 54 অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ কত অৱস্থিত উত্তৰ যোৰহাট কোৱেশ্চন নম্বৰ 55 অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত কত অৱস্থিত উত্তৰ 1940 চনত গুৱাহাটীত কোৱেশ্চন নম্বৰ 56 অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় কত অৱস্থিত উত্তৰ তেজপুৰত কোৱেশ্চন নম্বৰ 57 কোনটো চনত অসমত কাগজ কল স্থাপন হয় উত্তৰ মনত ৰাখিব 1971 চনত কোৱেশ্চন নম্বৰ 57 আকৌ দুবাৰ লিখা পৰিছে প্ৰশ্ন নম্বৰটো অসমত মৰাপাটৰ কাৰখানা কত আছে উত্তৰ শিলঘাট কোৱেশ্চন নম্বৰ 58 অসমৰ সিমেন্ট কাৰখানা কত অৱস্থিত উত্তৰ বোকাজানত কোৱেশ্চন নম্বৰ 59 অসমৰ কোন ঠাইত তাৰকা গৃহ আছে উত্তৰ গুৱাহাটী কোৱেশ্চন নম্বৰ 60 অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল উত্তৰটো মনত ৰাখিব 1947 চনত কোৱেশ্চন নম্বৰ 61 কটন কলেজ কোন চনত স্থাপন হৈছিল 1901 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 62 কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল উত্তৰ বড়ো জনগোষ্ঠীয়ে কোৱেশ্চন নম্বৰ 63 অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত উত্তৰ গোপীনাথ নগৰ গুৱাহাটী কোৱেশ্চন নম্বৰ 64 অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে দেৰগাঁও কোৱেশ্চন নম্বৰ 65 বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত উত্তৰ ফুটবল ধন্যবাদ